অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে আজি গুৱাহাটীত এক বিজেপি চৰকাৰ বিৰোধী প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে। সেয়েহে বিজেপিয়ে প্ৰস্তুত কৰি উলিওৱা ভিজন ডকুমেণ্টত বিজেপি চৰকাৰে বিশেষকৈ উত্তৰ পূৰ্বাঞ্চলবাসীক বিদেশী অনুপ্ৰৱেশকাৰী আখ্যা দিয়া হৈছে বুলি এপিচিচিৰ সদস্যসকলে সাংবাদিকক জনায়। গতিকে বিজেপিৰ এই কাৰ্যক এপিচিচিৰ দলটোৱে আজি তীব্ৰভাৱে গৰিহণা দিছে। লগতে এপিচিচিৰ দলটোৱে আজি গুৱাহাটীৰ আৱৰ্ত ভৱনৰ সন্মুখৰ পৰা এক প্ৰতিবাদী সমদল উলিয়াই কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তৰ কাৰ্যালয়লৈ আৰু তাতে এক ধৰ্ণা প্ৰদৰ্শন কৰে। এই প্ৰতিবাদী কাৰ্যসূচীৰে দলটোৱে বিজেপিৰ এই মানসিকতাৰ বিৰুদ্ধে দেশৰ ঐক্য অখণ্ডতা ৰক্ষাৰ বাবে ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰী প্ৰণৱ মুখাৰ্জীয়ে এই বিষয়ে গুৰুত্ব প্ৰদান কৰাৰ দাবীত এক দাবী সম্বলিত এখন স্মাৰকপত্ৰ প্ৰদান কৰে জিলা কামৰূপৰ জিলা উপায়ুক্তৰ জৰিয়তে ভাৰতৰ মাননীয় ৰাষ্ট্ৰপতি। সেয়েহে আজিৰ এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰাৰ পিছত এপিচিচিৰ মুখপাত্ৰ শ্ৰী কিশোৰ ভট্টাচাৰ্যই কয়, বিশেষকৈ বিজেপিৰ নেতাসকলৰ অসমৰ বা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যৰ প্ৰতি কোনো দায়বদ্ধতা নাই। কেৱল নিৰ্বাচনৰ সময়ত তেখেতসকলে মিছা কথা কয় আৰু ইতিমধ্যে যোৱা 8টা মাহত যিমানবোৰ মিছা কথা ক'লে তাৰ এটাৰ পিছত এটাকৈ ফল অসমৰ ৰাইজে প্ৰত্যক্ষ কৰিছে আৰু আমি আশা কৰোঁ সমাগত সময়ত এইসমূহৰ সঠিক প্ৰত্যুত্তৰ ৰাইজে দিবলৈ নিশ্চয় মাৰ বান্ধি থিয় হ'ব। আনফালে এই বিজেপি চৰকাৰৰ ভিজন ডকুমেণ্টক লৈ সমগ্ৰ ৰাজ্যজুৰি হোৱা প্ৰতিবাদত আজি এপিচিচিৰ মুখপাত্ৰ শ্ৰী প্ৰমোদ স্বামীয়ে কয়, बीजेपी ने जो विजन डॉक्यूमेंट्स में एनी रीजन के लोगों को अनुप्रवेशकारी जो बताया है उसके विरोध में हमने धरना दिया है। इससे बीजेपी की इस बात की मानसिकता का पता चलता है कि नॉर्थ ईस्टर्न रीजन के वासियों के बारे में बीजेपी क्या सोचती है। ऐसे समय में जब सुषमा स्वराज चीन की विदेश यात्रा पर है और चीन समय समय पर अरुणाचल प्रदेश को अपना अभिन्न अंग मानता है, ऐसे समय में समस्त नॉर्थ ईस्टर्न वासियों को अनुप्रवेशकारी की आख्या देना भारतीय जनता पार्टी की जो सोच है उस सोच को दर्शाता है और उसकी हम तीव्र शब्दों में हम उसकी आलोचना करते हैं। লগতে বিজেপিৰ এই নীতিৰ বিৰুদ্ধে কংগ্ৰেছৰ নেতা নলিন পুলি আৰু অৰেণ দাসে কয়, আজি নাজানি পেলাই তেওঁলোকে যদি এই কথাটো কৈছে তেওঁলোকে দুখ প্ৰকাশ কৰা উচিত, পাব্লিকভাৱে ক্ষমা খোজা উচিত আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ লোকসকলৰ ওচৰত আৰু তেওঁলোকে এইটো কাম নকৰোঁ বুলি তেওঁলোকে প্ৰতিশ্ৰুতিবদ্ধ হোৱা উচিত। আৰু সেইটো কাৰণে আমি আজি প্ৰদেশ কংগ্ৰেছ কমিটিৰ ফালৰ পৰা আমাৰ ইউথ কংগ্ৰেছ এনএছএছ সেৱাদল আমি সকলোৱে সেই কথাটো তেওঁলোকে আমি তীব্ৰ প্ৰতিবাদ কৰিছোঁ। তেওঁলোকে আজি উত্তৰ পূবৰ মানুহৰ পৰা তেওঁলোকে সম্বন্ধ বিচ্ছেদ কৰিছে, তেওঁলোকে নিজে তেওঁলোকে বিচ্যুত হৈছে। আজি আৰু সিদ্ধাৰ্থ ভট্টই যিটো জাষ্টিফাই কৰিছে যে মাইগ্ৰেট শব্দটো এপ্ৰপ্ৰিয়েট, মই সেইটো কথাও কণ্ডেম কৰোঁ। কাৰণ আমি মাইগ্ৰেট যদি আমি কৰিছোঁ তেনেহ'লে 1000 বছৰতে কৰিছোঁ, হয়তো 1000 বছৰ আগতে। আজি আৰু আমি দিল্লীত আমি মাইগ্ৰেট নহয়। ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাস, চেণ্টিনেল নিউজ, গুৱাহাটী।